তামিলনাডুৰ মুখ্যমন্ত্ৰী হোৱাৰ আগে আগে থালাপতি বিজয়ক বহুতে হাঁহিছিল, বহুতে থালাপতি বিজয়ক সমালোচনা কৰিছিল। বৰ্তমান সময়তো একাংশই থালাপতি বিজয়ক বেয়া পায় আৰু তেওঁলোকে সমালোচনা কৰে। তেওঁলোকে ক'ব বিচাৰে যে বিজয় ৰাজনৈতিকভাৱে বিচক্ষণ নহয়, বিজয়ে তেওঁৰ কোৱা কথাবিলাক ফুলফিল কৰিব নোৱাৰে। এইদৰে থালাপতি বিজয়ক তামিলনাডুৰ মুখ্যমন্ত্ৰীগৰাকী কেতিয়াবা তেখেতৰ ধৰ্মক লৈ, কেতিয়াবা তেখেতৰ কামক লৈ সমালোচনা কৰে। কিন্তু এইসকল সমালোচকক ধাৰাবাহিকভাৱে উত্তৰ দি আহিছে থালাপতি বিজয়। যিসকলে থালাপতি বিজয়ক বেয়া পায় বা সমালোচনা কৰে তেওঁলোকৰ বাবে এই বাতৰি, কিয়নো থালাপতি বিজয়ে তামিলনাডুৰ জনতাৰ বাবে আন এটা সিদ্ধান্ত গ্ৰহণ কৰিছে। ক'বলৈ গ'লে এটা নহয় দুটাকৈ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু এই দুটা সিদ্ধান্তক লৈ তামিলনাডুত এতিয়া জনতাৰ মাজত ব্যাপক উৎসাহ দেখিবলৈ পোৱা গৈছে। কেৱল সিমানেই নহয়, ৰাজনৈতিকভাৱে থালাপতি বিজয়ে এতিয়া যি কাম আৰম্ভ কৰিছে, বহুতো ৰাজনৈতিক বিশ্লেষকে ক'ব বিচাৰিছে যে আগন্তুক সময়ত বা দীঘলীয়া সময় তামিলনাডুত এইগৰাকী মুখ্যমন্ত্ৰীকেই দেখিবলৈ পোৱা যাব। কি দুটা বিষয় আৰু কিদৰে ৰাজনৈতিক প্ৰেক্ষাপট থালাপতিয়ে সলনি কৰিছে তাৰ সবিশেষ তথ্য আপোনালোকৰ বাবে এই ভিডিঅ'ত লৈ অহাৰ চেষ্টা কৰিছোঁ। নমস্কাৰ, মই জ্যোতিদীপ বৈশ্য। মুখ্যমন্ত্ৰী হোৱাৰ আগতে থালাপতি বিজয়ক লৈ বহুতৰ প্ৰশ্ন আছিল। বহুতে আনকি এই প্ৰশ্ন কৰিছিল যে টিভিকে চৰকাৰ গঠন কৰিব পাৰিব নে নোৱাৰে। কিন্তু এই প্ৰেক্ষাপট সলনি কৰি তেওঁ মুখ্যমন্ত্ৰী হ'ল আৰু বৰ্তমান সময়ত তামিলনাডুৰ ৰাজনীতিত আগন্তুক কেইবাটাও দিনত এনেকুৱা ঘটনা হ'বলৈ গৈ আছে, যিকেইটা ঘটনাক লৈ ডাঙৰ ডাঙৰ ৰাজনৈতিক দল এতিয়া চিন্তাত পৰিছে। থালাপতি বিজয়ে নিজৰ ৰাজনৈতিক বিচক্ষণতাৰ জৰিয়তে সকলোকে নিজৰ পক্ষে লৈ অহাৰ সক্ষম হৈছে। কিদৰে তামিলনাডুত বিৰোধীত থকা দলসমূহ বা বিৰোধীত থকা নেতাসমূহ থালাপতিৰ প্ৰতি আকৰ্ষিত হৈছে, এই ভিডিঅ'টোৰ শেষৰ পৰ্যায়ত এই কথাখিনি মই আপোনালোকৰ বাবে বিৱৰণ কৰিম। কিন্তু প্ৰথমতে লৈ আহিব বিচাৰিছোঁ থালাপতি বিজয়ৰ আন এটা সিদ্ধান্তক লৈ। মুখ্যমন্ত্ৰী থালাপতি বিজয়ে কেবিনেট বৈঠক অনুষ্ঠিত কৰে আৰু কেবিনেট বৈঠকত তেওঁ উল্লেখ কৰে যে এচি গাড়ীত কেৱল VIP, VVIP সকলেই কিয় যাত্ৰা কৰিব। তেওঁলোকে যাত্ৰা কৰে, ঠিক আছে, ধনী মানুহে এচি বাছত যায়, এচি গাড়ীত যায়, কিয়নো তেওঁলোকে এফৰ্ড কৰিব পাৰে। কিন্তু এচিত যোৱাটো, বিশেষকৈ তামিলনাডুৰ নিচিনা এটা অঞ্চলত য'ত প্ৰখৰ গৰম হয়, প্ৰচণ্ড গৰম পৰে, গ্ৰীষ্ম প্ৰবাহ চলে, তেনেকুৱা অঞ্চলত এচিত যোৱাটো লাক্সাৰী নহয়। বিজয়ে এই বৈঠকত উল্লেখ কৰে যে প্ৰতিগৰাকী ব্যক্তিয়ে তামিলনাডুৰ সাধাৰণ জনতা, সেয়া লাগিলে দৰিদ্ৰ হ'ব পাৰে, সাধাৰণ লোক হ'ব পাৰে, তেওঁলোকো এচি বাহনত ভ্ৰমণ কৰাৰ বা তেওঁলোকৰো এচি বাছত ভ্ৰমণ কৰাৰ অধিকাৰ আছে। বিজয়ৰ মতে এচি কোনো লাক্সাৰী নহয়, এয়া সকলোৰে বাবে, সকলোৱে যাতে এই সুবিধা পায়, তামিলনাডুৰ জনতাই যাতে এই সুবিধা পায়, সেয়া সুনিশ্চিত কৰিব লাগে। ইয়াৰ বাবে বিজয়ে এটা সিদ্ধান্ত লৈছে আৰু কোৱা হৈছে যে তামিলনাডুৰ যি বাছ কৰ্পোৰেশ্যন আছে তেওঁলোকে সিদ্ধান্ত ল'ব, চৰকাৰী যিবিলাক বাছ আছে সকলোবিলাক বাছ যিবিলাক নতুনকৈ ক্ৰয় কৰা হ'ব সেইবিলাক এচি বাছ হ'ব। অৰ্থাৎ তামিলনাডুৰ যিকোনো প্ৰান্তত এতিয়াৰে পৰা পৰৱৰ্তী সময়ত যদি আপুনি যাত্ৰা কৰে, এই বাছসমূহত এয়াৰ কণ্ডিশ্যন থাকিব। সেয়া লাগিলে গ্ৰামাঞ্চলৰ বাছ হওক, সেয়া লাগিলে চেন্নাই চিটিৰ বাছ হওক, নাইবা কোনো এটা প্ৰান্তত বাছ হ'ব পাৰে যি দুখন জিলাৰ মাজত কানেক্ট কৰিব পাৰে। অৰ্থাৎ সাধাৰণ লোকেও চৰকাৰী বাছত এচিৰ সুবিধা লৈ কম কষ্টৰে দীঘলীয়া যাত্ৰা কৰিব পাৰিব। থালাপতি বিজয়ৰ সিদ্ধান্তক তামিলনাডুৰ জনতাই আদৰণি জনাইছে আৰু তেওঁলোকে ক'ব বিচাৰিছে যে বিজয়ৰ নিচিনা মুখ্যমন্ত্ৰীয়েহে আচলতে জনতাৰ দুখ দুৰ্দশাৰ কথা বুজিব পাৰিছে, যাৰ বাবে এচি বাছৰ ব্যৱস্থা কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। তামিলনাডুৰ যিগৰাকী পৰিবহণ মন্ত্ৰী নাইবা ট্ৰান্সপৰ্ট মিনিষ্টাৰ আছে, তেওঁ উল্লেখ কৰা হৈছে যে বিজয়ৰ এই সিদ্ধান্তৰ পাছতেই তেওঁলোকে এতিয়াৰ পৰা এচি বাছ ক্ৰয় কৰিব আৰু তামিলনাডুৰ বিভিন্ন প্ৰান্তত এই এচি বাছসমূহ অতি শীঘ্ৰেই উপলব্ধ হ'ব। ইতিমধ্যে কিছুদিন আগতে বিজয়ে প্ৰায় 300 বাছ মুকলি কৰিছিলে। ইয়াৰ একাংশ ডিজেল চালিত আছিলে, একাংশ EV বাছ আছিলে। ইয়াত বহু শ কোটি টকা খৰচ কৰা হৈছিলে আৰু এচিৰ সুবিধা আছিলে। অৰ্থাৎ বিজয়ৰ তৰফৰ পৰা কোৱা হৈছে যে তামিলনাডুৰ জনতাই এচি বাছত ৰাজ্যৰ প্ৰতিটো প্ৰান্তত, লাগিলে সেয়া গাঁৱেই নহওক কিয়, ভ্ৰমণ কৰাৰ অধিকাৰ আছে। এতিয়া আহিব বিচাৰিছোঁ বিজয়ৰ আন এটা সিদ্ধান্তক লৈ। মুখ্যমন্ত্ৰী হোৱাৰ পাছত ৰাজ্যৰ যিসকল তামিলনাডুৰ যিসকল প্ৰশাসনিক বিষয়া আছিলে তেওঁলোকৰ সৈতে বিজয় এখন কনফাৰেন্সত মিলিত হয়। এই কনফাৰেন্সত বিজয়ৰ তৰফৰ পৰা কোৱা হয়, যদি কোনোবাই অপৰাধ কৰিছে, তেওঁ যিমানেই শক্তিশালী নহওক কিয়, তেওঁৰ ওপৰত FIR কৰিবলৈ বা তেওঁৰ ওপৰত এজাহাৰ দাখিল কৰিবলৈ কোনো যাতে ৰৈ নাথাকে বা কোনেও সংকোচ নকৰে। লাউড এণ্ড ক্লিয়াৰ বিজয়ৰ তৰফৰ পৰা এই বাৰ্তা প্ৰদান কৰা হৈছে। তেওঁ আনকি এই কথা উল্লেখ কৰে যে প্ৰয়োজনত ময়ো যদি কিবা ক্ৰাইম কৰোঁ, মই মুখ্যমন্ত্ৰী হোৱাৰ পাছতো মোৰ বিৰুদ্ধেও প্ৰয়োজনত আপোনালোকে এজাহাৰ দাখিল কৰিবলৈ, FIR দাখিল কৰিবলৈ কোনো ধৰণৰ সংকোচ নকৰিব। এজাহাৰ দাখিল কৰাৰ পিছত ঘটনাৰ তদন্ত হ'ব, আইনে যি ব্যৱস্থা লয় সেয়া পিছৰ কথা। কিন্তু অপৰাধী যিমানে শক্তিশালী নহওক কিয়, যিমানে VIP, VVIP
বিজেপি নহওক কিয় কোনোবাই যদি অপৰাধ কৰে সেয়া লাগিলে শাসকীয় পক্ষৰে নহওক কিয় তেওঁলোকৰ ওপৰত এজাহাৰ দাখিল কৰা হ'ব বিজয়ৰ এই ঘোষণাৰ পাছতে তামিলনাডুৰ জনতাই এক আদৰণি জনাইছে আৰু সকলোৱে কৈছে যে ইয়াৰ ফলত তামিলনাডুত শেহতীয়াভাৱে সংঘটিত যিবিলাক অপৰাধজনিত ঘটনা আছে সেইবিলাক হ্ৰাস পোৱাৰ সম্ভাৱনা আছে এয়া আছিলে বিজয়ৰ দুটা সিদ্ধান্ত যি সিদ্ধান্তক লৈ যথেষ্ট প্ৰশংসা তেওঁ লাভ কৰিবলৈ সক্ষম হৈছে আৰু বহুতে ক'ব বিচাৰিছে বিজয়ে সাধাৰণ জনতাৰ কথা চিন্তা কৰিছে এতিয়া আহিব বিচাৰিছো ভিডিঅ'ৰ আৰম্ভণিত মই আপোনালোকক কোৱা ৰাজনৈতিক ক্ষেত্ৰখনৰ কথা থালাপতি বিজয়ে যেতিয়া নতুন দল গঠন কৰিছিলে 2 বছৰৰ ভিতৰত যেতিয়া চৰকাৰ গঠনৰ কুচকাৱাজ চলাইছিলে 4 বাৰকৈ গৈ যেতিয়া গভৰ্ণৰৰ পৰা এপইণ্টমেণ্ট পোৱা নাছিলে চৰকাৰ গঠন কৰিব পৰা নাছিলে মেজিক নাম্বাৰ পোৱা নাছিলে তেতিয়া বহুতে কৈছিলে বিজয়ে ৰাজনীতি নাজানে কেইটামান আসন পালে কিছুদিনৰ পাছত নাইকিয়া হৈ যাব বাকিটো বাদেই দিয়ক সেই সময়ৰ যিগৰাকী মুখ্যমন্ত্ৰী আছিলে ষ্টেলিন ডিএমকেৰ নেতা তেওঁ কৈছিলে যে বিজয়ৰ চৰকাৰ বহুদিন নীতিকে আনকি ডিএমকে আৰু এডিএমকে যি পুৰণি দুটা দল যি পুৰণি শত্ৰু একত্ৰিত হৈ বিজয়ক ৰোধ কৰিবলৈ চেষ্টা কৰিছিলে ইয়াৰ পিছত বিজয়ক প্ৰথমতে কংগ্ৰেছে সমৰ্থন দিয়ে তাৰ পিছত বামপন্থী দলে সমৰ্থন দিয়ে আৰু অৱশেষত বহু দলৰ সমৰ্থন লৈ বিজয়ে চৰকাৰ গঠন কৰে আৰু বৰ্তমান সময়ত মুখ্যমন্ত্ৰী হৈছে কিন্তু মই ক'ব বিচাৰিছো বিজয়ৰ যি পলিটিকেল মেচিউৰিটি বা তেখেতৰ যি জনপ্ৰিয়তা এই জনপ্ৰিয়তা কিদৰে আন দলসমূহত প্ৰৱেশ কৰিছে সকলোবিলাক ৰাজনৈতিক দলৰ নেতাই বুজি উঠিছে যে থালাপতি বিজয়ক তেওঁলোকে যিমানেই সমালোচনা নকৰক কিয় নিজৰ কামৰ জৰিয়তে বিজয়ে জনতাৰ অন্তৰত প্ৰৱেশ কৰিছে আৰু তামিলনাডুত তেওঁ দীঘলীয়া সময় ৰাজ কৰিবলৈ গৈ আছে ইয়াৰ বাবে আন এটা বিৰোধী দল এডিএমকেত হাহাকাৰ লাগিছে এডিএমকেৰ 6 গৰাকীকৈ নেতাই বা 6 গৰাকীকৈ বিধায়কে নিজৰ পদ তেওঁলোকে এৰি দিছে অৰ্থাৎ ৰেজিগনেশ্যন দিছে বা বিধায়ক পদ তেওঁলোকে ত্যাগ কৰিছে এই 6 গৰাকী নেতাই টিভিকে যোগদান কৰিব অৰ্থাৎ বাইপল অনুষ্ঠিত হ'ব বা পুনৰ নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু এই পুনৰ নিৰ্বাচনত তেওঁলোকে টিভিকেৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা আছে অৰ্থাৎ তামিলনাডু বিধানসভাত বৰ্তমান সময়ত 7খন আসন খালী হৈ আছে কিয়নো এখন আসনত দুটাকৈ সমষ্টিৰ পৰা বিজয় নিজে জয়ী হৈছিলে গতিকে এটা সমষ্টি তেওঁ এৰি দিছে আৰু নতুনকৈ এডিএমকেৰ 6 গৰাকীকৈ বিধায়কে পদত্যাগ কৰিছে গতিকে যি এডিএমকে ডিএমকেৰ লগত মাৰ্জ কৰি চৰকাৰ গঠন কৰাৰ সপোন দেখিছিলে সেই এডিএমকেত এতিয়া হাহাকাৰ লাগিছে এতিয়া আহিব বিচাৰিছো আন এটা প্ৰসংগ এই প্ৰসংগটো হৈছে ডিএমকেৰ তৰফৰ পৰা বিজয়ক ধাৰাবাহিকভাৱে সমালোচনা কৰি থকা হৈছে ৰাজনৈতিক বিচক্ষণতা নাই বুলি উল্লেখ কৰিছে কিন্তু সেই ডিএমকেটো এতিয়া হাহাকাৰ লাগিছে ডিএমকেৰ যিবিলাক সতীৰ্থ দল আছিলে এটা এটাকৈ সেই দলবিলাক আঁতৰি আহিছে প্ৰথমতে ভিচিকে ডিএমকেৰ পৰা আঁতৰি গ'ল আৰু এইবাৰ ডিএমকেৰ পুৰণি সতীৰ্থ বিগত 9 বছৰ ধৰি ডিএমকেৰ লগত থকা এমডিএমকে নামৰ আন এটা দল আছিলে সেই দলেও ডিএমকেৰ সৈতে তেওঁলোকৰ মিত্ৰতা ভংগ কৰিলে আৰু দুগৰাকীকৈ বিধায়ক আছিলে তেওঁলোকেও টিভিকে কেতিয়া সমৰ্থন কৰাৰ সম্ভাৱনা আছে অৰ্থাৎ ডিএমকেও ক্ৰমান্বয়ে এতিয়া দুৰ্বল হৈ আহিছে আৰু চৰ্চা চলিছে যে ডিএমকেৰ বহুতো বিধায়কে বিধায়ক পদ পদত্যাগ কৰিবলৈ বিধায়ক পদ এৰিবলৈ এই মুহূৰ্তত সাজু হৈ আছে অৰ্থাৎ থালাপতি বিজয়ে যি বৈঠক অনুষ্ঠিত কৰিছে আজি দেখিবলৈ পোৱা গৈছে থালাপতি বিজয়ৰ তৰফৰ পৰা বুধবাৰৰ দিনটোতো বিশেষ বৈঠক অনুষ্ঠিত কৰা হয় য'ত তেওঁৰ যিবিলাক এলায়েন্স আছিলে যিবিলাক মিত্ৰ দল আছিলে সেইবিলাকক নিমন্ত্ৰণ কৰা হৈছে সমানে সমানে আন বহু লোকেও আন বহু দলৰ বহু নেতায়ো স্বতঃস্ফূৰ্তভাৱে এই বৈঠকত গৈ মিলিত হৈছে ইয়াৰ অৰ্থ বাই ইলেকশ্যনত বিজয়ে টিভিকেৰ বেনাৰতে হয়তো মেজিক নাম্বাৰ পাৰ কৰি যাব যদিহে এই নতুন যিসকল পদত্যাগ কৰা নেতাসকল নিৰ্বাচিত জনতাই নিৰ্বাচিত কৰে টিভিকে অকলে মেজৰিটি মাৰ্ক পাৰ কৰি যাব আৰু টিভিকেৰ শক্তি বিজয়ে বৃদ্ধি কৰিছে অৰ্থাৎ কেৱল তামিলনাডুক লৈ এই মুহূৰ্তত থালাপতি বিজয়ে চিন্তা কৰা নাই টিভিকেক আগন্তুক সময়ত যাতে অধিক শক্তিশালী কৰিব পাৰি তামিলনাডুৰ পাছত দক্ষিণ ভাৰতৰ আন ৰাজ্যত যাতে টিভিকেক লৈ যাব পৰা যায় তাৰ বাবে থালাপতি বিজয়ে এই মুহূৰ্তত চিন্তা কৰিছে গতিকে এফালে জনতাৰ সেৱা আনফালে ৰাজনৈতিক বিচক্ষণতা এইগৰাকী ফিল্ম ষ্টাৰক প্ৰথম অৱস্থাত সকলোৱে হাঁহিছিলে বিৰোধীয়ে হাঁহিছিলে ৰাজনৈতিক বিচক্ষণতাক লৈ প্ৰশ্ন কৰিছিলে কেইমাহ চৰকাৰ টিকিব বুলি প্ৰশ্ন কৰিছিলে সেই বিজয়ে এতিয়া তামিলনাডুৰ প্ৰেক্ষাপট সলনি কৰি দিছে আৰু ক্ৰমান্বয়ে টিভিকে শক্তিশালী হৈ পৰা পৰিলক্ষিত হৈ আছিল এয়া আছিলে থালাপতি বিজয় আৰু টিভিকেৰ শেহতীয়া খবৰ য'ত জনতাৰ সেৱাৰ পৰা আৰম্ভ কৰি ৰাজনৈতিক বিচক্ষণতালৈকে কেইবাটাও কাম তেওঁলোকে কৰিছে এই সমগ্ৰ বিষয়বিলাক লৈ আপোনালোকে কি ভাবে আৰু থালাপতি বিজয়ৰ ভৱিষ্যতক লৈ আপোনালোকৰ মতামত কি ভিডিঅ'ৰ শেষত আমাক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব